মৰ্নিং এভৰিৱান, আশা কৰোঁ সকলো ভালে আছে। আজি ভিডিঅ'টো বনাইছোঁ গুৱাহাটীৰ পৰা। এটা সুন্দৰ ঠাই এইখিনি, চাৰিওফালে চাওকচোন, ভিউটো ইমান ধুনীয়া। চাৰিওফালে গছ গছনি, সুন্দৰ পৰিৱেশ। এফালে গাড়ী চলি আছে, মেইন ৰাস্তা। আমি আহিছিলোঁ গুৱাহাটীলৈ বুলি, আৰু এইখিনিত আছোঁ খানাপাৰা পাৰ হৈ হেল্থ চিটিৰ কিনাৰতে, হেল্থ চিটি হস্পিটেলৰ কিনাৰতে এটা ধুনীয়া সুন্দৰ হোমষ্টে। পৰিৱেশটো বৰ ধুনীয়া, আপোনালোক আহিলেও ইয়াত থাকিব পাৰিব। এইখিনিত থাকি বৰ ভাল লাগে, মুকলি পৰিৱেশটো। আমি আহিছোঁ গুৱাহাটী এয়াৰপৰ্ট যাব লাগিব ছোৱালীজনী থ'বলৈ, তাই আজি যাবগৈ হাৰিয়ানালৈ। 10:40 ফ্লাইট আছে, আৰু তাইক আগবঢ়াবলৈ আহিলোঁ। যোৱাকালি আহিলোঁ, ইয়াত ৰাতিটো থাকিলোঁ। এটা সুন্দৰ পৰিৱেশ, আমি আগতো ইয়াত আহিবলৈ থাকিছোঁ, বৰ ধুনীয়া। আপোনালোক আহিলেও ইয়াত থাকিব পাৰিব, আৰু এড্ৰেছটো উলিয়াবলৈও বেছি দিগদাৰ নাই। খানাপাৰা পাৰ হৈ আহি পেলাই হেল্থ চিটি হস্পিটেল আছে, হেল্থ চিটি হস্পিটেল এইখন দূৰত আছে অকণমান। হেল্থ চিটি হস্পিটেলখন পাৰ হৈ আহি পেলাই তাৰ কাষতে আছে মেংগ' ভিলা বুলি এটা সুন্দৰ হোমষ্টে। মই ভিতৰতো অকণমান দেখাম আপোনালোকক। চাওকচোন, ইমান ধুনীয়া পৰিৱেশ। বাৰান্দাখনলৈ ওলাই অহাৰ লগে লগে বৰ ধুনীয়া লাগে। ৰুমৰ খেলিমেলি হৈ আছে, তথাপিতো মই অকণমান দেখাইছোঁ সুবিধাখিনি। ডাঙৰ ৰুম, ইফালে পাকঘৰৰ ব্যৱস্থা, শ্ৰীমতীয়ে বনাই আছে কিবা কিবি। টয়লেট, মুঠতে খুব সুন্দৰ, সুবিধাজনক। বিশেষকৈ মোৰ এই বাহিৰৰ ভিউটো বৰ ধুনীয়া লাগে। অসমৰ বাহিৰৰ কোনোবা ঠাইত থকা নিচিনা লাগে, ইমান ধুনীয়া এইখিনি। আৰু এইফালৰ পৰা এইবিলাক গাড়ীবিলাক গৈ আছে ISBT ফালে, গুৱাহাটী এয়াৰপৰ্ট, ISBT জালুকবাৰী সেইফালে, আৰু এইবিলাক গৈ আছে খানাপাৰা ফালে, আমাৰ শিৱসাগৰ যোৰহাটৰ ফালে। মুঠতে খুব সুন্দৰ পৰিৱেশটো। ঠিক আছে, ইয়াৰ পিছত দেখুৱাই যাম গুৱাহাটী এয়াৰপৰ্ট যোৱা। ভিডিঅ'টো চাব আপোনালোকে।